নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টৰ পৃথিৱীলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা নতুন প্ৰজেক্ট লৈ আহিছোঁ। প্ৰজেক্টটোৰ নাম হৈছে এথেন নেটৱৰ্ক। এথেন নেটৱৰ্ক হৈছে এটি মোবাইল মাইনিং এপ। এই এপটোৰ জৰিয়তে আমি দুটা কইন লাভ কৰিব পাৰোঁ, আৰ্ণ কৰিব পাৰোঁ। এটা হৈছে এথ কইন, আনটো হৈছে লায়ন কইন। এথ কইন হৈছে তেওঁলোকৰ মেইন কইন আৰু লায়ন কইন হৈছে তেওঁলোকৰ মিম কইন। এথেন নেটৱৰ্কৰ ফালৰ পৰা আমাক জনাইছে আৰু দাবী কৰিছে যে তেওঁলোকে তেওঁলোকৰ কইনটো টপ মষ্ট এক্সচেঞ্জ বাইনেন্সত লঞ্চ কৰিব, লিষ্ট কৰিব $5। যদি এনেকুৱাই হয় তেতিয়াহ'লে আমাক সকলোকে এটা ভাল মুনাফা দিব পাৰিব বুলি আমি আশাবাদী। এথেন নেটৱৰ্কে ইউটিলিটিৰ ওপৰত বহুত গুৰুত্ব দিছে। তেওঁলোকে অলৰেডি গেম লঞ্চ কৰিছে, নিজৰ লঞ্চ পেড এটা লঞ্চ কৰিব, পাই নেটৱৰ্কৰ লগত একগোট হৈ আগবাঢ়ি যাব বুলি তেওঁলোকে জনাইছে। এনেধৰণৰ বহু খবৰ তেওঁলোকে জনাইছে। এইবোৰক চাই ক'ব পাৰি যে এথেন নেটৱৰ্কে ভৱিষ্যতে আমাক ভাল এটা মুনাফা দিব বুলি আশা কৰিব পাৰি। আহক ইয়াতনো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে, ইয়াৰ ফিচাৰ্ছবোৰনো কি, এই সম্পৰ্কে জানিবৰ বাবে আমি স্ক্ৰীনলৈ যাওঁ বলক। স্ক্ৰীনলৈ আহি গুগল প্লে ষ্ট'ৰত ক্লিক কৰিব। গুগল প্লে ষ্ট'ৰৰ চাৰ্চ বাটামত এথেন নেটৱৰ্ক টাইপ কৰিব। তলত আহি যাব ইথেন নেটৱৰ্ক। ইথেন নেটৱৰ্কত ক্লিক কৰিব। তাৰ পাছত এই চিম্বলটো দেখা পাব আৰু ইনষ্টল কৰিব ইথেন নেটৱৰ্ক। ইথেন নেটৱৰ্ক ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱাকৈ এলাউ কৰিব আহিব, এলাউ কৰিব, কণ্টিনিউত ক্লিক কৰিব, আকৌ কণ্টিনিউত ক্লিক কৰিব, আকৌ কণ্টিনিউত ক্লিক কৰিব। তাৰ পাছত গেট ষ্টাৰ্টেডত ক্লিক কৰিব। তাৰপিছত এগ্ৰি এণ্ড কণ্টিনিউত ক্লিক কৰিব। চাইন আপ উইথ মেইলত ক্লিক কৰিব। তাৰ পাছত চাইন আপৰ চাৰ্ট এখন আহিব, ইয়াতে নিজৰ নামটো লিখিব। নিজৰ নামটো এনেকৈ লিখিব যাতে আধাৰ কাৰ্ড বা পান কাৰ্ডৰ লগত মিল থাকে, কাৰণ KYC টাইমত আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ড বিচাৰিব পাৰে আৰু তেতিয়া যাতে মিল থাকে। তাৰপিছত ইমেইল ভৰাব, নিজৰ ইমেইল এড্ৰেছটো ভৰাই দিব। তাৰ পাছত আপোনাৰ কাণ্ট্ৰি নামটো লিখিব আহিব। কাণ্ট্ৰি নামত ক্লিক কৰিব, যিটো 44 আছে তাত ক্লিক কৰিব। তাৰ পাছত তাতে 91 লিখিব। লগে লগে তলত আহি যাব ভাৰত বুলি, ভাৰতত ক্লিক কৰিব। তাৰপিছত নিজৰ মোবাইল নাম্বাৰটো লিখি দিব। তাৰপিছত পাছৱৰ্ড ক্ৰিয়েট কৰিব দিব। পাছৱৰ্ডটো ষ্ট্ৰং পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব। ষ্ট্ৰং পাছৱৰ্ড ক্ৰিয়েট কৰাৰ কাৰণে প্ৰথম এলফাবেটটো কেপিটেল লেটাৰ লিখিব, বাকী স্মল লেটাৰ লিখিব। তাৰপাছত যিকোনো নাম্বাৰ 3টা বা 4টা ভৰাই দিব। তাৰপাছত চিম্বল এটা দিব। তাৰপিছত ৰিএণ্টাৰ পাছৱৰ্ডতো একেই পাছৱৰ্ডটো ভৰাই দিব। তাৰপিছৰ অপশ্যনটো হৈছে ৰেফাৰেল কোড। ৰেফাৰেল কোডটো মোৰ ডেছক্ৰিপশ্যনত আছে, আপোনালোকে তাৰ পৰা ল'ব পাৰে আৰু স্ক্ৰীনতো মই লিখি দিছোঁ 9805A86913, এইটো ৰেফাৰেল কোড মোৰ। তাৰপিছত চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখাব। ইয়াত কোৱা হৈছে যে আপুনি ইউজ কৰা ইমেইল আইডিটোত এটা SMS গৈছে আৰু তাত 6টা সংখ্যাৰ OTP এটা গৈছে। সেই OTPটো মেইলত গৈ আপুনি কপি কৰিব আৰু ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখাব। এইটো হৈছে হোম ইণ্টাৰফেচ। হোম ইণ্টাৰফেচ আহিলে গম পাব যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈছে। আমি মাইনিংটো চলি থকাৰ বাবে দুটা অপশ্যনত সদায় ক্লিক কৰিব লাগিব। এটা হৈছে ৰিচিভ অপশ্যনটোত ক্লিক কৰিম আমি, আৰু তলৰ যি 5টা অপশ্যন আছে তাৰে মাইনিং অপশ্যনত গৈ ষ্টাৰ্ট মাইনিঙত ক্লিক কৰিম। এই দুটা অপশ্যনত যদি আমি ক্লিক কৰি থাকোঁ, আমাৰ মাইনিংটো সদায় চলি থাকিব, আমাৰ ডেইলি মাইনিং হৈ থাকিব। ইয়াত কি কিনো আৰু ফিচাৰ্ছ আছে সেই সম্পৰ্কে অলপ জানো আহক। আমি যি ষ্টাৰ্ট মাইনিঙত ক্লিক কৰিলোঁ তাৰ তলেদি গেট এণ্ড এক্সট্ৰা 300 বুষ্টাৰ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি আমি টকা খটুৱাই আমাৰ মাইনিং ৰেটটো বঢ়াব পাৰোঁ। কিন্তু মই ছাজেষ্ট কৰিম কোনো ধৰণৰ টকা খটুৱাৰ প্ৰয়োজন নাই। আপুনি নৰ্মেলি মাইনিং কৰি থাকিলেও আপুনি নিশ্চয়কৈ লাভৱান হ'ব পাৰিব। এইবাৰ আমি বেক কৰিম। বেক কৰি ৱালেট অপশ্যনত যাম। ৱালেট অপশ্যনত গৈ দেখা পাম যে আমাৰ কইনখিনিৰ নাম আছে আৰু তাতে আমাৰ কইনখিনি জমা হ'ব। কোৱান্টিটি এতিয়া 00 হৈ আছে, কিন্তু আপুনি কালিৰ পৰা দেখা পাব যে ইয়াতে কইনখিনি জমা হ'ব। এইবাৰ আকৌ বেক কৰিম। বেক কৰি নেটৱৰ্ক অপশ্যনত যাম। নেটৱৰ্ক অপশ্যনত গৈ কেইটামান আখৰ দেখা পাব। এই আখৰটোৱে হৈছে আপোনাৰ ৰেফাৰেল কোড। এই ৰেফাৰেল কোডটো আপুনি যদি কাৰোবাক শ্বেয়াৰ কৰে আৰু তেওঁ যদি আপোনাৰ ৰেফাৰেল কোডটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ মাইনিং স্পীড বাঢ়ি যাব।
ইথেন নেটৱৰ্কত KYCও কৰিব লাগে। KYC কৰিবৰ বাবে বৰ্তমান অসমৰ্থ, কাৰণ তেওঁলোকে বন্ধ কৰি থৈছে। গতিকে যেতিয়া KYC খোলা দিব আপোনালোকক ভিডিঅ' সহকাৰে মই বুজাই দিম কেনেকৈনো KYC কৰিব লাগে। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ইথেন নেটৱৰ্কৰ সকলোবোৰ ইনফৰমেশ্যনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে আজিয়েই মোৰ ৰেফাৰেল কোড ব্যৱহাৰ কৰি ইথেন নেটৱৰ্কত মাইনিং ষ্টাৰ্ট কৰক। মই দৃঢ় বিশ্বাসী যে আপোনালোকে এটা ভাল মুনাফা ল'ব পাৰিব, এটা ভাল টকা আৰ্ণ কৰিব পাৰিব। ধন্যবাদ।